বহু জল্পনা কল্পনাৰ অন্তত বিজেপিৰ BTC পৰিষদীয় নিৰ্বাচনৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰিলে আৰু তাৰ পিছতেই ভেৰগাঁও সমষ্টিত এক উদুলি মুদুলি পৰিৱেশ বুলি ক'ব লাগিব। এই দৃশ্য হৈছে ভেৰগাঁও পৰিষদীয় সমষ্টিৰ যিজন প্ৰাৰ্থিত্ব প্ৰদান কৰিছে জৌচাং বড়োক আৰু জৌচাং বড়োৰ বাসগৃহত এইদৰে মানুহৰ ভিৰ দেখা পৰিলক্ষিত হৈছে। এটা কথা ক'ব লাগিব যে ভেৰগাঁও পৰিষদীয় সমষ্টিটো UPPLৰ দখলত আছিলে। ইয়াত এজন কাৰ্যবাহী সদস্য আছিলে আৰু কাৰ্যবাহী সদস্যজন থকাৰ পিছতো কিন্তু এইদৰে স্বতঃস্ফূৰ্তভাৱে এইসকল লোক ওলাই আহিছে জৌচাং বড়োৰ সমৰ্থনত। তাত এটা কথা অনুমান কৰিব পাৰি যে আচলতে কোনোবা কথাত হয়তো যে UPPLৰ যিজন কাৰ্যবাহী সদস্য তেওঁ হয়তো কোনোবাই বেয়া পাইছে বা তেওঁ এই অঞ্চলৰ সমস্যাসমূহ তেওঁ আচলতে সমাধান কৰিব পৰা নাই আৰু তাৰ ফলতে এইদৰে আচলতে এইসকল লোক স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে জৌচাং বড়োৰ এইবাৰ জিকাবলৈ। আৰু মোৰ লগত এই মুহূৰ্তত জৌচাং বড়ো আছে, তেওঁৰ পৰা মই পোনে পোনে জানিবলৈ চেষ্টা কৰিম। ইয়াত এজন UPPLৰ কাৰ্যবাহী সদস্য আছে আপোনাৰ সমষ্টিত, তাৰ পিছতো কিন্তু স্বতঃস্ফূৰ্তভাৱে ৰাইজ ওলাই আহিছে। কি ক'ব, এইটোৱে কি সূচাইছে? নহয়, এইটো ৰাইজৰ এই গণতন্ত্ৰ কিবা অধিকাৰ যিহেতু আছে, গতিকে ৰাইজে তেওঁলোকে ক'ৰবাত নহয় ক'ৰবাত যিজন এক্সিষ্টিং MCLA তথা BTRৰ EM আছিলে, তেখেতে ক'ৰবাত নহয় ক'ৰবাত নিশ্চয় কাম কৰিব পৰা নাই চাগৈ। আৰু তেখেতৰ প্ৰতিষ্ঠান ঢৌ বিৰোধী এণ্টি ইনকামডিচি বহুত মানে ওলাইছেহি। তাৰ কাৰণে ৰাইজে এতিয়া চালে, আগতে BPF দলকো চালে, আকৌ UPPL দলক চালে। ইয়াত এতিয়া যিহেতু বহুত অভাৱ অভিযোগটো এতিয়াও আছে, সমস্যাবিলাক এতিয়াও আছে, তাৰ কাৰণে মানে তেওঁলোকে অলপ পৰিৱৰ্তন নিশ্চয় বিচাৰিছে। তাৰ কাৰণে ৰাইজে আজি স্বতঃস্ফূৰ্তভাৱে মানে দলে বলে ওলাই আহিছে আৰু BJPক ইয়াত ৰাইজৰ সেৱা কৰিবৰ কাৰণে এটা সুবিধা দিবৰ কাৰণে তেওঁলোকে থিৰাং কৰিছে। BJPয়ে আপোনাক প্ৰাৰ্থিত্ব প্ৰদান কৰিলে এই সমষ্টিত, আপুনি প্ৰথম কাম কি, যে বিজয়ী হোৱাৰ পিছত আমি প্ৰথম কি কামক অগ্ৰাধিকাৰ দিম? মই প্ৰথমে আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক বিশ্বাস কৰি যি প্ৰাৰ্থিত্ব প্ৰদান কৰিছে আমাৰ অসমৰ ৰাজ্যিক সভাপতি মাননীয় দিলীপ শইকীয়া ডাঙৰীয়ালৈ আৰু অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ, আমাৰ কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়ালৈ, আমাৰ স্থানীয় বিধায়ক তথা অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়ালৈ, লগতে যিজন প্ৰভাৰী ইয়াত BTC নিৰ্বাচনৰ কাৰণে পঠাইছে কমল কুমাৰ মেধি ডাঙৰীয়ালৈ, লগতে ইয়াৰ মণ্ডল সভাপতি মণ্ডলৰ শ্ৰদ্ধাৰ কাৰ্যকৰ্তাসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক তেওঁলোকে বিশ্বাসক লৈ মোক টিকেট প্ৰদান কৰাৰ বাবে। আৰু আমাৰ কৰণীয় কাম হিচাপত যিহেতু ইয়াত আপোনালোকে সকলোৱে জানে যে এই সমষ্টিটো 100 ইবুৰিৰ সমস্যাৰে জৰ্জৰিত এটা সমষ্টি, গতিকে ইয়াত কৰণীয় কাম বহুত আছে। আৰু BTR যিহেতু আপোনালোকে জানে BTR এটা একৰ্ড হৈছিলে, ইয়াত এই একৰ্ড মতে যথেষ্ট দফাবিলাক কৰিব লগা বাকী আছে, গতিকে এই দফাবিলাক কৰিব লাগিব। তাৰ বাদেও যি ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ জনকল্যাণ আঁচনি বা আমাৰ গৰীব কল্যাণ আঁচনিবিলাক আছে, এইবিলাক আমি স্বচ্ছতাৰে পাব্লিকৰ মাজত বা ৰাইজৰ যাৰ যি আঁচনি যাৰ কাৰণে বনাইছে এই আঁচনিবিলাক যাতে তেওঁলোকে পাব পাৰে, ইয়াৰ কাৰণে আমি কাম কৰিব লগা যথেষ্ট আছে। নিবনুৱা সমস্যা বহুত বাঢ়ি গৈছে, স্বাস্থ্য ক্ষেত্ৰত যথেষ্ট মানে বেয়া অৱস্থাত আছে, কাৰণ ইয়াৰ পৰা গুৱাহাটী বা মংগলদৈ লৈ যাব লগা ডক্টৰ নাথাকে, এইবিলাক বহুত সমস্যা আছে। গতিকে এইবিলাক মোৰ কাৰণে ডাঙৰ চেলেঞ্জ হ'ব, কৰিব লাগিব। আৰু যিহেতু আমাৰ কেন্দ্ৰীয় ৰাজ্যত আমাৰে চৰকাৰ আছে, ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত চৰকাৰ আছে, গতিকে ইয়াত আমি BTCটো যদি এই চৰকাৰখন আহে আমি সুন্দৰভাৱে মানে সমাধান কৰিব পাৰিব বুলি মোৰ বিশ্বাস। শেষত সুধিব বিচাৰিছোঁ, আপোনাৰ প্ৰতিদ্বন্দ্বী কোন? প্ৰতিদ্বন্দ্বী বুলি নাই, ইয়াতে দ্বিতীয় তৃতীয়ৰ কামেই নাই, যিহেতু প্ৰথম স্থানত BJP থাকিব। কাৰ্যবাহী সদস্যজন যিজন UPPLৰ কাৰ্যবাহী আছিলে তেওঁ কি নাহিব নেকি? তেওঁ মই আগতে ক'লোঁ তেওঁৰ মানে বিৰুদ্ধে যথেষ্ট প্ৰতিষ্ঠান ঢৌ বিৰোধী ওলাইছে, গতিকে তেওঁৰ প্ৰতি মানুহে মুভ ভংগ হৈছে, গতিকে ইয়াত পৰিৱৰ্তন বিচাৰিছে আৰু নাহে। মোৰ লগত BJPৰ যি যুৱ মৰ্চাৰ সম্পাদকগৰাকী আছে, কি ক'ব? ৰাতিপুৱাই আহি জৌচাং বড়ো ঘৰ পাইছে, আপুনি জিকাৰ কেনেকুৱা কৌশল? জিকাৰ কৌশল বুলি ক'লে আমাক ৰাইজে যিখিনি আমাক সঁহাৰি দিলে আমি বহুত নথৈ আনন্দিত, কাৰণ ৰাইজে আমাক এতিয়া আপোনালোকে দেখাই পাইছে উদলি মুদলি পৰিৱেশ। আমাৰ জৌচাং বড়ো সাধাৰণ জিলা, তেখেত আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ ভেৰগাঁও সমষ্টিৰ প্ৰাৰ্থী। তেওঁ মানে ৰাইজৰ হৈ বহুত কাম কৰিছে, আমি দেখা পাইছোঁ। তেওঁ মানে ৰাইজৰ হৈ মানে যিখিনি কাম কৰিলে ৰাইজে বহুত সহানুভূতি মানে ভাল পায়, ৰাইজে তেওঁক ভাল পায়। নাম বুলি ক'লে, চৰ্চা বুলি ক'লে মানুহ চিনি নাপালে, তেওঁ নাম বুলি ক'লে জৌচাং বুলি ক'লে মানে চবে চিনি পায়, সকলোৱে যুৱ নেতা, তেখেতক সকলোৱে যুৱ নেতা বুলি কয়। সেইকাৰণে আমি ভাবিছোঁ ভেৰগাঁও সমষ্টি আমি নিশ্চিন্ত মানে আমি
ওলাই যাম জিকি যাম এটা যাম এটা কথা ক'ব লাগিব যে এইদৰে আচলতে এইসকল লোক স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে ওলাই আহি আচলতে জৌচাং বৰক ফেৰগাঁও সমষ্টিৰ যিজন প্ৰাৰ্থী জৌচাং বৰক বিজয়ী কৰিবলৈ এইদৰে আচলতে এইসকল লোক ওলাই অহা পৰিলক্ষিত হৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ